কাৰোবাৰ যদি চকু কালাৰ ইয়েলো হৈ যায়, স্কিন ইয়েলো হৈ যায়, তাৰ মানে আমি কি বুজো? জন্ডিছ হৈছে। তো আহকচোন আজি আমি জানো জন্ডিছ আমাৰ কিয় হয়। যেতিয়া আমাৰ বডিয়ে পুৰণি ৰেড ব্লাড চেলবিলাক ভাঙি পেলায়, তেতিয়া ই বিলিৰুবিন নামৰ হালধীয়া ৰঙৰ পদাৰ্থ এটা তৈয়াৰ কৰে। নৰ্মেলি কি হয়, লিভাৰে আমাৰ এই পদাৰ্থক ফিল্টাৰ আউট কৰি পেলাই দিয়ে। কিন্তু যেতিয়া আমাৰ লিভাৰে প্ৰপাৰলি ফাংচন নকৰে, তেতিয়াই বিলিৰুবিন নামৰ পদাৰ্থ আমাৰ বডিত গঠন হয়। ই লিক হয় আৰু ব্লাডৰ লগত মিক্স হৈ যায়, যাৰ কাৰণে আমাৰ চকু আৰু স্কিন ইয়েলো হৈ যায়। একচুৱেলি জন্ডিছ চিমটমহে হয়, বেমাৰ নহয়। জন্ডিছ হোৱা মানে কি, আমাৰ লিভাৰে প্ৰপাৰলি কাম কৰা নাই, লিভাৰত কিবা ইনফেকশ্যন হৈছে, লিভাৰৰ কিবা ইছ্যু হৈছে, অৰ কিবা ব্লকেজ হৈছে। চ' লিভাৰ আমাক অলৱেজ চেক কৰি থাকিব লাগে। চ' জন্ডিছ হ'লে কি কৰিব লাগে, আমাক বেছিকৈ পানী খাব লাগে, যাতে বডিত থকা টক্সিকবিলাক ওলাই যায়। আমাক লাইট আৰু লিভাৰ ফ্ৰেণ্ডলি খাদ্যহে খাব লাগে, যেনে তৰকাৰী বইল কৰি খাব লাগে, এপেল, পাপিয়া, ৱাটাৰমেলন এইবিলাক ফল বেছিকৈ খাব লাগে, আৰু হোল গ্ৰেইন খাব লাগে। আৰু জন্ডিছ হ'লে আমাক চৰ্বিযুক্ত খাদ্য খাব নালাগে, ফ্ৰাইড বস্তু খাব নালাগে, তৰকাৰীত মছলা কমকৈ দিব লাগে, যিমান কম পায় সিমান কম তেলেদি চব্জি বনাই খাব লাগে। যদি আপোনাৰ ডায়েবেটিক্স নাই, তেনেতে কুঁহিয়াৰৰ ৰস খাব পাৰে, আমলা খাব লাগে, এই ভিটামিন চিৰ এটা চ'ৰ্চ, গাখীৰত হলদি মিক্স কৰি খাব লাগে, আৰু লেমন ৱাটাৰ খাব লাগে। যদি কাৰোবাৰ জন্ডিছ হৈছে, তেনেতে অলপ ৰেষ্ট হ'ব লাগে, বেছি এক্টিভিটি কৰিব নালাগে। যদি ভিডিঅ'টো আপোনালোকক ইনফৰ্মেটিভ লাগিছে, তেনেতে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰি দিব।